পথ সুৰক্ষাৰ বাবে গোলাঘাটৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে লৈছে বিভিন্ন ধৰণৰ পদক্ষেপ। পথ সুৰক্ষা, জীৱন সুৰক্ষা। সুৰক্ষিত যাত্ৰাই জীৱন ৰক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পথ সুৰক্ষা জনসাধাৰণৰ জীৱনৰ এক বৃহৎ সুৰক্ষা। পথ সুৰক্ষাৰ বাবে থকা নীতি নিৰ্দেশনা জনসাধাৰণে কৰণীয়খিনি কৰি যোৱাটো অতি গুৰুত্বপূৰ্ণ। দেশৰ প্ৰত্যেকজন নাগৰিকে পথ সুৰক্ষাৰ নীতি নিয়মৰ লগতে যান-বাহন আইন মানি চলাটো অতিকৈ জৰুৰী, কিয়নো দ্ৰুতগতিত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাই শেষ কৰিব পাৰে এটা অতি মূল্যৱান জীৱন। মূল্যৱান জীৱনটোৰ লগতে আন 10 জনৰ বাবেও পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলাটো সমাজ এখনৰ দায়িত্ব আৰু কৰ্তব্য। দেশৰ প্ৰত্যেকজন নাগৰিকে পথ সুৰক্ষাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটো অতি জৰুৰী। সামাজিক দায়িত্বৰে দায়বদ্ধ প্ৰতিজন লোকে আজি পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হৈ সমাজ এখনত সুস্থ সবলভাৱে সজাগতা বৃদ্ধি পোৱাটো দেখা গৈছে। সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো পথ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণভাৱে বিভিন্ন ধৰণৰ পদক্ষেপ অসম চৰকাৰৰ পৰিবহণ বিভাগে গ্ৰহণ কৰা দেখা গৈছে। তাৰো ব্যতিক্ৰম নহয় গোলাঘাটত। গোলাঘাট জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা মানি চলা দেখা গৈছে সাধাৰণ জনতাই। 4চকীয়া বাহনত চিট বেল্ট পৰিধান নকৰিলে আৰু 2চকীয়া বাহনত হেলমেট তেল নিদিয়ে গোলাঘাট জিলাৰ প্ৰত্যেক তেল ডিপু কৰ্তৃপক্ষই, কিয়নো যাত্ৰাকালত যান-বাহনখন চলাই যোৱাৰ সময়ত নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত হেলমেট আৰু চিট বেল্টে যথেষ্ট অৰিহণা যোগায়। সেইকাৰণে এটা বাধা কৰিছে, প্ৰত্যেক ব্যক্তিক নিৰ্দেশ দিছে জিলা প্ৰশাসনে যে হেলমেট ল'লেহে তেল পাব। তাৰ কাৰণে আমি দেখা পাইছোঁ গোলাঘাটত প্ৰায় 2 মাহ ধৰি এনেধৰণে অভিযান চলি আছে আৰু ইতিমধ্যে প্ৰায় মানুহে আমি দেখা পাইছোঁ হেলমেট পৰিধান কৰি আহিছে আৰু হেলমেট পৰিধান কৰি নিজৰ জীৱন সুৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি অহা আমাৰ পৰিলক্ষিত হৈছে। আচলতে এইটো গোলাঘাট জিলা প্ৰশাসনৰ ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ। যিহেতু হেলমেট আচলতে মূৰ থকা মানুহে পিন্ধিব লাগিব, আৰু যাৰ মূৰ নাই আচলতে সি হেলমেট নিপিন্ধে। এনেকুৱা কথাবিলাক আচলতে তাত উল্লেখ আছে কোনোবা বিৰচিত বা বিভিন্ন সংগঠনে আচলতে এনেধৰণৰ প্ৰচাৰ অভিযান চলোৱা আমাৰ পৰিলক্ষিত গোলাঘাট জিলাত। সেইকাৰণে জিলা প্ৰশাসনে এটা কথা কৈছে যে হেলমেট পিন্ধক আৰু বিৰচিত তেল লওক, আজি যিহেতু নিজৰ জীৱনটো বচাওক। যিহেতু আমি সকলোৱে এতিয়া গম পাইছোঁ যে আমাৰ দিনক দিনে পথ সুৰক্ষাৰ আমি কাৰ্যসূচী আমি ল'বলগীয়া হৈছে। যিহেতু আমাৰ পথত যিখিনি দুৰ্ঘটনা হয়, দুৰ্ঘটনাত আমাৰ বহুতো মানুহৰ অকালতে মৃত্যুমুখত পৰিবলগীয়া হয়। সা সম্পত্তি নষ্ট হোৱাৰ উপৰিও বহুতো মানুহৰ জীৱন নাশ হোৱাৰ লগতে জীৱনলৈ ঘূণীয়াও হয়। তাত চৰকাৰীভাৱে আমাৰ চৰকাৰৰ বহুতো মানৱ সম্পদত নষ্ট হয়। গতিকে কি কৰিছে আমাৰ চৰকাৰে, মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে আমাক নিৰ্দেশনা দিছে যে আমি এই বছৰ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আমি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে আমি পালন কৰিম। এই পথ সুৰক্ষা মাহ পালন কৰাৰ লগতে সংগতি ৰাখি আমি আপুনি কোৱাৰ দৰে যেনেকৈ আমি আমাৰ চকুত আহি পৰিছিলে যে আমাৰ যিমান মানুহ পথ দুৰ্ঘটনাত পতিত হয় তাৰ প্ৰায় 70% দুৰ্ঘটনা হয় অকল দুচকীয়া বাহন চলোৱাৰ কাৰণে হয়। দুচকীয়া বাহনৰ লগত হোৱা দুৰ্ঘটনাৰ কাৰণে মৃত্যুমুখত পৰে। কাৰণ ইয়াত দেখা যায় যে মূল কাৰণ হৈছে দুচকীয়া বাহন চলাওঁতে আমাৰ বহুতো চালকে বা তাত আৰোহীয়ে হেলমেট পৰিধান নকৰে। গতিকে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা উপায়ুক্ত মহোদয়ে কৰিছিলে, জিলা আয়ুক্ত মহোদয়ে এটা নিৰ্দেশনা দিছিলে যে যিমানবোৰ আমাৰ ইয়াত জিলাৰ তেল ডিপু আছে তেওঁলোকে যাতে তাত নটিচ জাৰি কৰি থোৱা আছে, নটিচ দিয়া হৈছে চবেই দেখা পোৱাকৈ যে যদি যিজন দুচকীয়া বাহনৰ চালকে যদি তেওঁ হেলমেট পৰিধান কৰি নাহে তেওঁক তেল ইছ্যু কৰা নহ'ব, তেল দিয়া নহ'ব। ই এটা সঁচাকৈ এটা ভাল পদক্ষেপ। সেইটো কাৰণে এতিয়া দেখা পোৱা গৈছে যে অন্য যান বাহন চলোৱাতকৈ আমাৰ দুচকীয়া বাহন চলোৱাৰ যিটো বিনা হেলমেটত চলোৱাৰ কাৰণে দুৰ্ঘটনা হয়, তেওঁলোকে এতিয়া বাধ্য হৈ তেল ল'বলৈ যাওঁতে হেলমেটটো ব্যৱহাৰ কৰিছে। সেইকাৰণে তেওঁলোকে এতিয়া দুৰ্ঘটনাত পতিত হ'লেও যাতে মৃত্যুৰ মুখত নপৰে সেইটো আমি নিশ্চিত কৰিব পাৰিছোঁ। এই যে দুৰ্ঘটনাৰ কথা কোৱাৰ লগে লগে পথ সুৰক্ষাৰ কথা কোৱাৰ লগে লগে আমাৰ চৰকাৰৰ নিৰ্দেশ মতে আমি কি কৰিছোঁ, আমি বিভিন্ন ধৰণে কিছুমান সজাগতা অনুষ্ঠান আমি আজি ৰাইজৰ মাজত আগবঢ়াই আছোঁ, সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত আমি কি কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমি লক্ষ্য হিচাপে লৈ স্কুল কলেজ বা এনেকুৱা শিক্ষানুষ্ঠানবিলাকত আমাৰ জিলা
পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সেই স্কুল বা কলেজবিলাকলৈ গৈ পথ সুৰক্ষাৰ নীতি নিয়মৰ ওপৰত আলোচনা চক্ৰ পতা হৈছে, বিভিন্ন ধৰণৰ মিটিং কৰা হৈছে। এইটো আমি আশা কৰিছোঁ যে যদি আমি ছাত্ৰ ছাত্ৰীসকলক আমি এনেকৈ লক্ষ্য হিচাপে লওঁ, তেওঁলোকৰ দ্বাৰা যদি আমি এই পথ সুৰক্ষাৰ সজাগতা যদি আমি কৰোঁ, তেওঁলোকৰ দ্বাৰা কি হ'ব, তেওঁলোকে নিজেওতো কিছু শিকিব, সজাগতা তেওঁলোকৰ মাজতে, আৰু তেওঁলোকে এই বাৰ্তাবিলাক পথ সুৰক্ষাৰ নীতি নিয়মবোৰ তেওঁলোকে কৰিব তেওঁলোকৰ পৰিয়ালৰ মাজত বা তেওঁলোকৰ গাঁৱৰ মাজত তেনেকৈ বিলাব। তেতিয়া কি হ'ব, আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৰ ফলৱৰ্তী আমাৰ বিভিন্ন ধৰণে আমি বেছিকৈ হ'ব পাৰিম। সেইটোত আমি হাতত লৈছোঁ। তাৰোপৰিও আৰু কি কৰা হৈছে, আমি এই যে আমি প্ৰথমে ক'লোঁ যে আমাৰ বিশেষকৈ দুটা মৃত্যুৰ যিবোৰ হাৰ বাঢ়িছে, তাৰ ভিতৰত দুটা কথা হৈছে, এটা হ'ল দুচকীয়া বাহনত হেলমেট নোহোৱাকৈ চলোৱা, আৰু আনটো হৈছে কি মাদক দ্ৰব্য সেৱন কৰি যান বাহন চলোৱা। সেইকাৰণে আমি পেৰেলেলি মানে সমান্তৰালভাৱে আমি এই মাদক দ্ৰব্য চলাই যাতে যান বাহন নচলায়, সেই যান বাহন নচলায়, সেইটো কাৰণে আমি কি হৈছে, আমি কটকটীয়া আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিভিন্ন স্থানত আমাৰ এনফৰ্চমেণ্ট টিম বা পুলিচ আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ লগত আমি যুটীয়াভাৱে আমি অপাৰেশ্যন চলাইছোঁ, ড্ৰাইভ কৰিছোঁ, কৰি তেওঁলোকক ৰখাই তেওঁলোকক আমি চেক কৰিছোঁ। আমাৰ যিটো ব্ৰেথ এনালাইজাৰ মেচিন আছে তাৰ চেক কৰিছোঁ। চেক কৰি যদি আমি তেওঁক পাওঁ, মদ খোৱা আমি ধৰা পেলাব পাৰোঁ বা মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাব, তেওঁক আমি গাড়ীখন ৰখাই থৈ দিওঁ। ৰখাই তেওঁক আমি যিখিনি আমাৰ নীতিগত ব্যৱস্থা আছে, বিহিত ব্যৱস্থা লওঁ। আৰু এইটো আমি যদিও এখন গাড়ী বা দুখন গাড়ী আমি পাওঁ, কিন্তু আমি ইয়াৰ পাব্লিচিটিটো আমি বেছিকৈ কৰিব বিচাৰোঁ। জনসাধাৰণৰ মাজত, আমাৰ মাজত সেই সময়ত মেডিয়াৰ মানুহ থাকে, সকলোৱে এই বস্তুখিনি বেছিকৈ প্ৰসাৰ কৰি দিয়ে, যাতে যান বাহন চলাওঁতে যাতে আমি মাদক দ্ৰব্য সেৱন নকৰোঁ। এইটোৱে কি কৈছে, আমি দেখা পাইছোঁ এই আজি হৈ যোৱা কিছুদিনৰ পৰা, যোৱা প্ৰায় 25 ডিচেম্বৰৰ পৰা, যোৱা বছৰ 25 ডিচেম্বৰ আমি অহৰহভাৱে আমি ৰাস্তাত চলোৱা এই ড্ৰাইভটোৰ কাৰণে আমি বিভিন্ন সময়ত আমি বিভিন্ন মহলৰ পৰা আমি সঁহাৰি পাইছোঁ। সেইটো কাৰণে কৈছে আমাৰ এই মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱা ৰাস্তাত হেৰিটো অলপ কমি গৈছে। সেইটো কাৰণে আমি দেখিছোঁ আজি এই বছৰ, যোৱা বছৰৰ তুলনাত এই বছৰত আমাৰ নতুন বছৰ আদৰিবৰ সময়ত যিবোৰ পিকনিক খোৱা মানুহ আছিলে বা মানে ফুৰিবলৈ গৈছিলে এঠাইৰ পৰা আন ঠাইলৈ, তেওঁলোকত চলোৱা চালকসকলৰ মাজত এই মদ খোৱাৰ পৰিমাণটো যথেষ্ট কমিছে। আৰু তাৰ প্ৰত্যক্ষভাৱে আমি ফল পাইছোঁ যে ৰাস্তাত দুৰ্ঘটনাৰ সংখ্যাও কমিছে আৰু দুৰ্ঘটনাজনিত কাৰণত মানুহৰ মৃত্যুৰ হাৰো যথেষ্ট কমিছে। এইটো আমাৰ চৰকাৰৰ নিৰ্দেশৰ কাৰণে হৈছে। আমি আশা কৰিছোঁ আমি এই যিটো পথ সুৰক্ষা মাহ, ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আমি পাতি থাকিম। অকল ইমানেই নহয়, 31 ডিচেম্বৰলৈকে নহয়, আমি আশা কৰিছোঁ আমি এই যিটো সচেতনতাৰ যিটো আমাৰ অভিযান আছে, এইটো আমি গোটেই বছৰ ধৰিয়ে কৰিম, যাতে আমাৰ সম্পূৰ্ণকৈ নোৱাৰিলেও আমি যথেষ্ট পৰিমাণে যাতে পথৰ দুৰ্ঘটনাটো আমি কমাব পাৰোঁ।